নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ ছ'চিয়েল চায়েন্স ছাবজেক্টৰ থাৰ্ড ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1 চমু উত্তৰ লিখা কুৱেশ্যন দিছে তোমালোকৰ 10টা কুৱেশ্যন মই প্ৰথমতে পঢ়ি দিছোঁ ইয়াৰ পিছত এনসাৰবিলাক তোমালোকক মই এটা এটাকৈ কৈ আছোঁ ঠিক আছে প্ৰথমটো কুৱেশ্যন হৈছে এবিধ ইন্ধন খনিজ নাম লিখা অৰ্থাৎ খনিজ ইন্ধনৰ নাম লিখা বি কুৱেশ্যনটো হৈছে ভাৰতত কেতিয়া প্ৰথমে ৰেল চলিছিল কিবা চৰত চলিছিল সেইটো কথা সুধিছে নেক্সট সিটো হৈছে কোনে সত্য বিলোপ নীতি উদ্ভাৱন কৰিছিল তিটো হৈছে সিৰাজ উদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল ইটো হৈছে তোমালোকৰ ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল এফটো হৈছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ বা নেডফিৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত যিটো হৈছে ভাৰতীয় সংবিধানৰ মুঠ কেইটা কৰ্তব্যৰ কথা উল্লেখ আছে এইচটো হৈছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান আৰু আইটো হৈছে বৰাক নৈ অসমৰ কেইখন জিলাৰ মাজেৰে বৈ গৈছে আৰু শেষৰটো যে কুৱেশ্যনটো হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায় এতিয়া তোমালোকক মই এই গোটেইকেইটা কুৱেশ্যনৰ এনসাৰবিলাক ক'ম ঠিক আছে এতিয়া প্ৰথমটো কুৱেশ্যন এবিধ ইন্ধন খনিজৰ নাম লিখা ইয়াৰ কাৰেক্ট এনসাৰটো তোমালোকে পেট্ৰলিয়াম বা কয়লা যিকোনো এটা লিখিব পাৰিবা নেক্সটটো কুৱেশ্যন আছিল যে ভাৰতত কেতিয়া প্ৰথমে ৰেল চলিছিল চনৰ কথা সুধিছিলে তোমালোকে জাষ্ট 1853 বা 1853 চনটো লিখিলে হ'ব ইয়াতে তাৰিখটো লিখাৰ কোনো দৰকাৰ নাই নেক্সট কুৱেশ্যনটো আছিলে সিটো তোমালোকৰ যে কোনে সত্য বিলোপ নীতি উদ্ভাৱন কৰিছিল এই কুৱেশ্যনটোৰ এনসাৰ হ'ব তোমালোকৰ লৰ্ড ডেলহাউসিয়ে কি কৰিছিলে ভাৰতত সত্য বিলোপ নীতিটো উদ্ভাৱন কৰিছিল নেক্সট সিৰাজ উদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল সিৰাজ উদ্দৌলাৰ প্ৰধান সেনাপতি আছিলে তোমালোকৰ মীৰ জাফৰ ওকে ইয়াতে মীৰ বাৰুদটো ভুল হৈ আছে মীৰ জাফৰ বাৰুদত তোমালোকৰ মীৰ বাৰুদত বোধ দীৰ্ঘইকাৰ নহয় হ্ৰস্বইকাৰ হ'ব গতিকে মীৰ জাফৰটো তোমালোকে এনেকৈ লিখিব লাগিব ঠিক আছে মীৰ জাফৰ নেক্সট ইকুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল ভাৰতৰ প্ৰথম মহিলা আত্মজীৱনীখন লিখিছিল ৰাজসুন্দৰী দেৱীয়ে ইয়াতে নামটো ভুল হৈ আছে তোমালোকক মই শুদ্ধকৈ লিখি দিছোঁ ৰাজসুন্দৰী দেৱীয়ে গতিকে ভাৰতৰ প্ৰথমখন যিখন আত্মজীৱনী সেইখন লিখিছিলে ৰাজসুন্দৰী দেৱীয়ে আৰু সেইখনৰ নাম আছিলে আমাৰ জীৱন ঠিক আছে আমাৰ জীৱন আৰু যিখন আত্মজীৱনী আছিলে সেইখনৰ নাম আছিলে আমাৰ জীৱন আৰু লিখিছিলে ৰাজসুন্দৰী দেৱীয়ে নেক্সট উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ বা নেডফিৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত এই কুৱেশ্যনটোৰ এনসাৰটো হ'ব উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেডফিৰ প্ৰধান কাৰ্যালয় গুৱাহাটীত অৱস্থিত নেক্সট যি কুৱেশ্যনটো হৈছে যে ভাৰতীয় সংবিধানত মুঠ কেইটা কৰ্তব্যৰ কথা উল্লেখ আছে ভাৰতীয় সংবিধানত মুঠ 11টা কৰ্তব্যৰ কথা উল্লেখ আছে 11টা মৌলিক কৰ্তব্য এতিয়া কৰ্তব্য বুলি ক'লে নহ'ব ইয়াতে 11টা কি মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে মৌলিক 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে নেক্সট ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ প্ৰায় বুলি তোমালোকে ইয়াতে লিখিব লাগিব প্ৰায় 2900 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য নেক্সট বৰাক নৈ অসমৰ কেইখন জিলাৰ মাজেৰে বৈ গৈছে বৰাক নৈ অসমৰ 3খন জিলাৰ মাজেৰে বৈ গৈছে সেইকেইখন হৈছে কৰিমগঞ্জ ওকে সেই জিলাকেইখন হৈছে তোমালোকৰ প্ৰথমখন হৈছে কৰিমগঞ্জ বা চেৰিভূমি আৰু কৰিমগঞ্জ কাছাৰ আৰু হাইলাকান্দি গতিকে এই 3খন জিলাৰ মাজেৰে বৰাক নৈ বৈ গৈছে নেক্সট যে কুৱেশ্যনটো আছিলে তোমালোকৰ যে আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায় বা আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি আৰু আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক ওকে নেক্সট তোমালোকক 2 নম্বৰত গ্ৰাহকক শোষণ কৰা দুটা কৌশল উল্লেখ কৰিব দিছে 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ মৌলিক অধিকাৰ দুটা প্ৰধান বৈশিষ্ট্য লিখিব দিছে 4 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ চমু টোকা লিখিব দিছে ৰাজা ৰামমোহন ৰায় বা স্বামী বিবেকানন্দৰ ওপৰত আৰু 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ নাগৰিকৰ কৰ্তব্য বুলিলে কিনো বুজা সেইটো লিখিব দিছে 2 মাৰ্কৰ কাৰণে কুৱেশ্যন দিছে নেক্সট
6 নম্বৰ কুৱেশ্যনটোত লৰ্ড ডেলহাউছে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোন কেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল সেই ৰাজ্যকেইখনৰ নামটো লিখিব দিছে গ্ৰাহক হিচাপে কেনেকৈ সজাগ হ'ব লাগে সেইটো লিখিব দিছে নেক্সট ভাৰতৰ তিনিটা প্ৰধান লতিশা উদ্যোগৰ নাম লিখিব দিছে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে সেইটো লিখিব দিছে 9 নম্বৰ কুৱেশ্যন মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে সেইটো লিখিব দিছে নেক্সট 10 নম্বৰ কুৱেশ্যন চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ চৰ্তবোৰ কি কিনো আছিল 11 নম্বৰ কুৱেশ্যন প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত সেইটো লিখিব দিছে নেক্সট 12 নম্বৰ কুৱেশ্যন তোমালোকৰ ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয় আৰু 13 নম্বৰ কুৱেশ্যন গ্ৰাহকৰ অধিকাৰ মানে কি এই কেইটামান এনে অধিকাৰৰ বিষয়ে লিখা এতিয়া তোমালোকক মই আকৌ ইয়াৰে 2 আৰু 3 নম্বৰ কুৱেশ্যনৰ এনসাৰ কেইটা দিব বিচাৰিছো ঠিক আছে ইয়াৰ নেক্সট 2 নম্বৰ কুৱেশ্যনটো হৈছে যে গ্ৰাহকক শোষণ কৰাৰ দুটা কৌশল উল্লেখ কৰা ইয়াৰ এনসাৰটো তোমালোকে এনেকৈ লিখিব লাগিব যে গ্ৰাহকক শোষণ কৰাৰ দুটা কৌশল হ'ল কম ওজন বা জোখৰ সামগ্ৰী যোগান ধৰা কম জোখৰ সামগ্ৰী যোগান ধৰা নেক্সট দ্বিতীয়টো হৈছে যে ভেজাল বা নিম্নমানৰ সামগ্ৰী যোগান ধৰা গতিকে ইয়াতে তোমালোকে এনেকৈ লিখিব পাৰা যে কম ব্যৱসায়ীসকলে কেতিয়াবা ওজন বা জোখত কম সামগ্ৰী দি গ্ৰাহকক প্ৰতাৰণা কৰে কম ওজন বা কম ওজনৰ সামগ্ৰী যোগান ধৰে ন 1 কেজি দিয়াৰ ঠাইত তোমালোকক 900 গ্ৰাম বস্তু দিয়ে ন নেক্সট ভেজাল বা নিম্নমানৰ সামগ্ৰী যোগান খাদ্য সামগ্ৰী ঔষধ বা আন কোনো সামগ্ৰীত ভেজাল মিহলি কৰি নিম্নমানৰ সামগ্ৰী যোগান ধৰি গ্ৰাহকক শোষণ কৰা হয় গতিকে এই দুটা কৌশল তোমালোকে লিখিব পাৰিবা নেক্সট মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখিব দিছে মৌলিক অধিকাৰৰ দুটা প্ৰধান বৈশিষ্ট্য হৈছে প্ৰথমটো হ'ল যে এই অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা হৈছে আৰু এইবোৰ ন্যায়ালয়ৰ দ্বাৰা বলবৎ কৰিব পাৰি আৰু দ্বিতীয়টো বৈশিষ্ট্য হৈছে যে এইবোৰৰ চৰকাৰৰ ক্ষমতাৰ ওপৰত এক প্ৰকাৰৰ সীমাবদ্ধতা আৰোপ কৰে কি কৰে এইবোৰে চৰকাৰৰ ক্ষমতাৰ ওপৰত এক প্ৰকাৰৰ সীমাবদ্ধতা আৰোপ কৰে ওকে আজিলৈ ইমানে ধন্যবাদ